চাৰিওফালে গুৱাহাটীত আমাৰ অসম প্ৰদেশৰ প্ৰতিনিধি আহিছে এই প্ৰতিবাদী কাৰ্যসূচী আজি সফল ৰূপায়ণ কৰিবৰ কাৰণে। ইতিমধ্যে জেগাই জেগাই পুলিচে আমাৰ মানুহবিলাকক আঁকি ৰাখিছে, আহিব পৰা নাই। আমাৰ চাৰিওফালে ৰাজহুৱা সকলোতে আমাৰ প্ৰতিনিধিসকল আজি ইয়াত উপস্থিত হৈছে। আজি আমি গৈ এতিয়া ইডি অফিচ আমি আজি এতিয়া ঘেৰাও কৰিম। আমি ইডি অফিচ কি কাৰণত ঘেৰাও কৰিম? আমি কৈছোঁ যে এইখন চৰকাৰে না খাওঁগা না খানে দুৰ্গা বুলি কৈছিলে। না খাওঁগা না খানে দুৰ্গা বুলি কোৱা এই চৰকাৰৰ মুৰব্বীক আমি এটা কথা ক'ব বিচাৰিছোঁ যে ছেবিৰ লগত যি ঘটনা ঘটিছে, আদানীক লৈ যি ঘটনা তেওঁলোকে অৰ্থনৈতিকভাৱে ঘটাইছে, আমি কৈছোঁ যে জইণ্ট পাৰ্লিয়ামেণ্টাৰী কমিটি বহাই কিয় তাক এটা তদন্ত দিয়া নহ'ব, তাৰ কাৰণে আমি এই প্ৰতিবাদ আজি সাব্যস্ত কৰিব ওলাইছোঁ। তেওঁলোকে বাৰে বাৰে আমাৰ নেতা মাননীয় ৰাহুল গান্ধী ডাঙৰীয়াক ইডিয়ে জেৰা কৰি আহিছে। ৰাহুল গান্ধী ডাঙৰীয়াই ইডিক সমৰ্থন জনাই তেওঁ 50 ঘণ্টাকৈ তেওঁলোকৰ ওচৰত তেওঁলোকৰ তদন্তক তেওঁ তেওঁলোকৰ ওচৰত সহযোগিতা আগবঢ়াইছে। গতিকে আজি আমি আমাৰ অসম প্ৰদেশৰ ভূপেন বৰা ডাঙৰীয়াৰ নেতৃত্বত আমি ইডি অফিচত গৈ আমাৰ প্ৰতিবাদ আমি সাব্যস্ত কৰিম যে কেনুক দেখি ৰান্ধে বাঢ়ে, কেনুক দেখি দুৱাৰ বান্ধে। কাৰোবাৰ লগত তেওঁলোকে মিতিৰালি কৰে আৰু কংগ্ৰেছ বুলি ক'লে তেওঁলোকে বিভিন্ন ধৰণৰ তদন্ত বিচাৰে। তাৰ আমি প্ৰত্যুত্তৰ বিচাৰি জইণ্ট পাৰ্লিয়ামেণ্টাৰী কমিটি দি দুধ কাদুত পানী যাতে তেওঁলোকে আনি সঁচা অৰ্থত আজিকালি সব বিজেপি চৰকাৰে কি ধৰণৰ দুৰ্নীতি কৰিছে তাৰ তদন্ত বিচাৰি আমি আজি ইডি অফিচ ঘেৰাও কৰিম। আমাৰ ইয়াত মাননীয় সভাপতি মহোদয় আছে, আমাৰ সাংসদ ডাঙৰীয়া আছে, তেওঁলোকে ইয়াত দুআষাৰ ক'ব, কৈ লৈ পেলাই আমি তালৈ যাত্ৰা আৰম্ভ কৰিম।